Good evening. History class. ঠিক আছে আৰম্ভ কৰিছো ওকে ইণ্ডিয়ান হিষ্ট্ৰী আমি আকৌ মই মানে সিকোয়েন্সটো আকৌ ফাৰ্স্ট অফ আকৌ এবাৰ আনি লৈছো দেই স্লেভ আছিলে খিলজি পঢ়িলো আমি তাৰপা কি আছিলে ডালিম খেতি কৰি তোমাক তুগলক বংশ আছিলে ডালিম খেতি কৰি তোমাক হাৰি সৈয়দ হাৰি লৈ দিম মানে লদি বংশ মানে ডালিম খেতি কৰি তোমাক সাৰি লৈ দিম মানে লদি বংশ হল এই লদি বংশক কোনে পৰাজয় কৰিব এই লদি বংশৰ ওপৰত কোন আহিব তেওঁলোক হত্যা কৰিবলৈ কোন আহিব তেওঁলোক নাই কৰিবলৈ কোন আহিব মোগল আহিব মানে মোগল আহিব ওকে এই মোগলৰ বিষয়ে আমি এতিয়া পঢ়ি আছো মানে লদি বংশৰ পাহৰে মোগলৰ বিষয়ে পঢ়ি আছো না ওকে এই মোগলৰ এক নম্বৰে বাবৰৰ বিষয়ে পঢ়িলো যি 30 শেষ হৈ গল মানে 1530 খতম কিছনে বাবৰৰ পাছত আমি কোন পঢ়িলো হুমায়ুৰ বিষয়ে পঢ়িলো কিছনে হুমায়ুৰ বিষয়ে পঢ়িলো ঠিক আছে তাৰপা কোন আহিব হুমায়ুৰ পাছত আমি কাক পঢ়লো আমি আকবৰৰ বিষয়ে এতিয়া পঢ়ি আছো না আকবৰৰ বিষয়ে এতিয়া পঢ়ি আছো ঠিক আছে না আকবৰ কেতিয়া আহিব মই কম 1556 ৰ পৰা আমাৰ চলিব ঠিক আছে সো শেৰশাহ থাকি গল শেৰশাহ ইয়াত কেনেকৈ হ'ব শেৰশাহ মোগলৰ বস্তু নহয় শেৰশাহ মোগলৰ বস্তু নহয় কেনেকৈ হ'ব এই মোগলৰ মানুহ নহয় লদি বংশৰ চৌৰ ডাইনাষ্টি আছিলে তেওঁ হয় নাই ইয়াত এক্সট্ৰাকে পাম আমি কাক বিষয়ে আমি শেৰশাহ বিষয়ে আমি এক্সট্ৰাকে পাম ইয়াত শেৰশাহ বিষয়ে দিছে না ইয়াত আমি এক্সট্ৰাকে পাম তেওঁ কিমান আহিলে 1540 পৰা 55 ঠিক আছে না সো 56 ত কোন আহিব আকবৰ আহিব ঠিক আছে আমি এই সিকোয়েন্সটোতে পঢ়ি আহি আছো হয় সো আকবৰ কেতিয়া আহিব 1556 ৰ পৰা 1605 ত আমাৰ কোন থাকিব আমাৰ আকবৰ ভাই থাকিব আকবৰ ভাই পুৰ নাম কি আছিল জালালুদ্দিন মুহাম্মদ আকবৰ বাদশাহ গাজী হয়নে এটো কাৰ নাম আছিল আকবৰৰ ফুল নাম আছিল হল সো আকবৰৰ বিষয়ে কেনে পঢ়া হল আকবৰৰ জন্ম আমি কথাখিনি পঢ়িলো হুমায়ুন তবে আছিল বাহাই ৰকাইগিটা বিষয়ে আমি পঢ়া হল হয়নে সো আকবৰৰ বিষয়ে পঢ়িছো আকবৰৰ মাকৰ নাম কি আছিল হামিদা বানু বেগম আছিল ঠিক আছে ওকে আৰু তাৰ ভনীয়েকৰ নাম কি আছিল মানে হুমায়ুৰ ভনীয়েকৰ নাম কি আছিল গুলবদন বেগম ঠিক আছে এখিলৈকে আমাৰ একো দিগদাৰ নাই ইয়ালৈকে ক্লিয়াৰ হৈ আছে হয় নাই আৰু কি পঢ়িছিলো আমি নেক্সট ক্লাছত মানে আগৰ ক্লাছত যোৱা ক্লাছত মোৰ নেক্সট ক্লাছ বুলি ওলাই কিবা প্ৰিভিয়াস ক্লাছ ঠিক আছে সো প্ৰিভিয়াস ক্লাছত আমি কি চালো আৰু আকবৰৰ যিখিনি কাম কাজখিনি চাইছিলো হয় কি কৈছিলে তেওঁ নাই সো তেওঁ কি কৈছিলে তেওঁ 1556 ৰ পৰা 60 লৈকে কাৰান্ডা থাকিলে তেওঁ 1556 ৰ পৰা 60 লৈকে কাৰান্ডা থাকিলে তেওঁ কাম কৰিলে বৈৰম খানৰ মতে কাম কৰিলে বৈৰম খানৰ মতে তেওঁ কাম কৰিলে 60 পৰা 1560 পৰা 62 লৈ কামতে কাম কৰিলে তেওঁ কিছিলে মাহাম আনগা মানে তেওঁ ধাই মাতৃ মানে ফস্তা মাতাৰ মতে কাম কৰিলে 62 বিয়া পাতিলে কাক যোধাবাইক 62 পৰা কি হল যোধাবাইক বিয়া পাতিলে ঠিক আছে সো 62 পৰা আমি তেওঁ বেলেগ এটা আমি চালো হয় সো 63 তেওঁ কৰিলে 63 তেওঁ কৰিলে তীৰ্থযাত্ৰাৰ ওপৰত থকা কৰটো নাইকিয়া কৰিলে মানে তীৰ্থযাত্ৰাৰ ওপৰত থকা কৰ যিটো কৰ হিন্দুসকলৰ ওপৰত লাগিছিল বা অনা মুছলমানসকলৰ ওপৰত লাগিছিল হেয়া তেওঁ নাইকিয়া কৰিলে হয় যোধাবাইক কিটা বিয়া পাতিলে 60 আৰু 62 এটা কাম কৰিছিলে কি হৈছিল দাস বংশ যেটো দাস বংশ নহয় স্লেভ সিস্টেম মানে মানুহক কামত লগোৱা পশুৰ দৰে ব্যৱহাৰ কৰা সিস্টেম আছিল স্লেভ সিস্টেমটো তেওঁ নাইকিয়া কৰিলে তেওঁ কি কৰিলে 63 তীৰ্থযাত্ৰা কৰিলে 64 জাজিয়া টেক্সটো অতৰাই দিলে জাজিয়া টেক্সটো অতৰাই দিলে 71 তেওঁ কৰিলে ফাতেহপুৰ সিক্ৰী চহৰখন নিৰ্মাণ কৰিলে ফাতেহপুৰ সিক্ৰী চহৰখনৰ তেওঁ নিৰ্মাণ কৰিলে মানে 75 তেওঁ কৰিলে এটো ইবাদত খানা বনালে হয়নে তাপা 82 একেবাৰে শেষত গৈ পেলাই 82 তেওঁ কৰিলে 82 কৰিলে ধৰ্ম হিলা যিটো ধৰ্ম কি বুলি কোৱা হয় দিন-ই-ইলাহি আৰু এই ধৰ্মৰ হিন্দুসকলৰ কোনে গ্ৰহণ কৰিছিলে দিন-ই-ইলাহি ধৰ্মটো কোনে মহেশ দাসে গ্ৰহণ কৰিছিল হয়নে
মহেশ দাসে গ্ৰহণ কৰিছিলে ঠিক আছে মহেশ দাসে গ্ৰহণ কৰিলে এইখিনিয়ে পঢ়া হ'ল নাই সো আকবৰ আমি চাব লাগে তেওঁ কি মুদ্ৰা কি আনিছিলে মুদ্ৰা কইন কি আনিছিলে আকবৰে কইন আনিছিলে তেওঁ এটা কইনৰ নাম আছিলে কি জানানে যেটো তোমাৰ এই ধৰণৰ মানে কইন এটা আছিলে চাৰিচুকীয়া বা আয়তাকাৰ যেটো কইন আছিলে সেই কইনটোৰ নাম কি দিছিলে জালালি নাম ৰাখিছিলে ঠিক আছে আৰু ঘূৰণীয়া কইনটোৰ নাম দিছিলে ইলাহি ঘূৰণীয়া কইনটোৰ নাম কি আছিলে ইলাহি আছিল ঠিক আছে সো এক ইলাহি বা এক জালালি কাৰ সমান হ'ব তোমাৰ এটা ৰূপৰ টকাৰ সমান হ'ব ঠিক আছে আৰু এই ৰূপৰ টকাটো 40 এক ৰুপিয়া 1 rupees ঠিক আছে 1 rupee equal to 40 দাম মানে কি আছিলে আগতে যে শেৰশাহে যে আনিছিলে দামটো কি আছিলে শেৰশাহে যে আনিছিলে দুখীয়াসকলৰ কাৰণে হয় নাই দাম হয়নে সো দামৰ বিষয়ে গম পাইছো ঠিক আছে ওকে দাম কি হ'ব ওকে হ'বনে আৰু এক ইলাহি সমান কিমান হ'ব এক ইলাহি সমান 10 টকা 10 rupiah 1 ilahi equal to 10 rupees 10 rupees কি হ'ব 1 ইলাহি equal to 10 rupees হ'ব আৰু 1 rupees equal to কি হ'ব 40 দাম হ'ব তাৰ মানে এইটো কি হ'ব ৰূপৰ পইচা হ'ব ঠিক আছে ৰূপৰ আৰু দামটো কি হ'ব তামৰ পইচা হ'ব এইখিনি বিষয় আমি চোৱা হোৱা নাছিলে কালি চাই লৈছো হলে সো কইনৰ ক্ষেত্ৰত কি আনিছিলে আকবৰে এই দুটা ব্যৱস্থা আনিছিল ঠিক আছে কইনৰ ক্ষেত্ৰত কি আনিছিল আকবৰে এইটা ব্যৱস্থা আনিছিল হল তাৰ পাই যে টেক্সৰ কথা যে মাটি তেওঁ কি কৰিব টেক্স কেনেকৈ ল'ব ঠিক আছে টেক্স তেওঁ কেনেকৈ ল'ব টেক্স সিস্টেমটো আমি চাব লাগিব কাৰ আকবৰৰ টেক্স সিস্টেমটো চাব লাগিব পৰীক্ষাত আমাৰ একদম ভিতৰ প্ৰশ্ন আহিব ঠিক আছে সো পৰীক্ষাত দেখিবা যে এইবোৰ কোনো আগতে পঢ়াই নাই সো এইবিলাক ক'ৰ পৰা আহিব সো তেনেকৈ এইবিলাক প্ৰশ্নহে আমাৰ পৰীক্ষাত দিয়ে হ'ব বুজি পাইছা এইখিলৈকে জালালি কইন আৰু ইলাহি কইন গম পালা দিন ইলাহি সাকসেসফুল নহলে এইটো ঠিক আছে সাকসেসফুল জানো সাকসেসফুল নহলে ঠিক আছে ওকে আৰু আমি কালি এটা কথা পঢ়িছিলো তোমালোকৰ মনত আছে নাই গম নাপাওঁ তাত আমি কৈছিলো যে তেওঁ এজন ভাল মানুহ আছিলে যাৰ নাম আছিল বৈৰাম খান তেওঁ সেনাপতি আছিল বৈৰাম খান এই বৈৰাম খানক কি হ'ল এই বৈৰাম খানে কইলে এই বৈৰাম খানক কি হ'ল বৈৰাম খানক যেতিয়া মহামন্দাই বুদ্ধি কৰি পঠিয়ালে হজ যাত্ৰাৰ কাৰণে সো হজ যাত্ৰাৰ কাৰণে গুজৰাট হৈ যাওঁতে গুজৰাটত তেওঁৰ মৃত্যু হোৱা নাই জানো সো গুজৰাটৰ মানুহখিনিৰ ওপৰত কাৰ ক্ষোভ এটা আছিলে অলৰেডি কাৰ আছিলে আকবৰৰ ক্ষোভ এটা আছিলে ঠিক আছে সেই সময়ত এই মানে এই সাইডৰ মানুহখিনি কি আছিলে ৰাজপুত আছিলে ঠিক আছে ৰাজপুত কি আছিলে ৰাজপুত আছিলে ঠিক আছে ৰাজপুত আছিলে ওকে এই মানুহখিনি কি আছিলে ৰাজপুত আছিলে হ'ব এবাৰ কি ৰাজপুত ঠিক আছে এই ৰাজপুত মানুহবিলাকৰ আকৌ বেলেগ এটাই তেওঁলোক কণ্ডিশ্যন আছিলে যে ৰজা ইয়াত থাকিলেও তেওঁলোক কৈছিলে যে আমি ৰজা হ'ম তাৰমানে এই আমাক ৰজাৰ যেটো কিতাপ সেই কিতাপটো লাগে আমাক ঠিক আছে এই কিতাপটো লাগে আমাক সো এতিয়া আকবৰ বিপদত পৰিলে যে মই ৰজা হৈ থাকোতে আকৌ মানে একেখন দেশতে সৰু ৰাজ্য তাত আকৌ বেলেগ ৰজা হ'ব তেওঁ অলপ ভাল নাপালে কথা ঠিক আছে সো ভাল নোপোৱাৰ কাৰণে তেওঁ তাৰ লগত গ'ল কথা পাতিবলৈ গ'ল দিছে তেওঁ মানে কি বুজাবুজি তেওঁ যুদ্ধৰ নিয়মে আছিলে বুজাবুজি আৰু দমন কৰা ঠিক আছে তেওঁ বুজাবুজিয়ে দমন কৰাৰ কথাটো তেওঁ গুৰুত্ব দিছিলে যুদ্ধটো তেওঁ জানিছিলে যে কাৰ লগত কেনে কথা পাতিব যদি বুজাই পেলাই হৈ যায় তাত তেওঁ বুজাই তেওঁ কথাটো সমাপ্তি কৰিছিলে ঠিক আছে ওকে সো ৰাজপুতসকলৰ যেতিয়া আহিলে তেওঁলে ক'লে যে ৰজাক যে আমি বোলে ৰজা হৈ থাকিব খুজো ঠিক আছে আমি ৰজা হৈ থাকিব খুজো তেতিয়া আকবৰে ক'লে যে ঠিক আছে তোমালোক ৰজা হৈ থাকা কিন্তু মানে এটা কথা তেওঁ এখন চুক্তিত সাইন কৰালে যেটো সিস্টেমক কয় মানসাবদাৰী সিস্টেমত তেওঁলোকে সহি কৰাই ল'লে মানসাবদাৰী কি হয় এতিয়া এই মানসাবদাৰী প্ৰথা বা মানসাবদাৰী সিস্টেম এই মানসাবদাৰী সিস্টেম মতে কি হ'ব গম পোৱা না এই মতে কি হ'ব যে প্ৰতিখন ৰাজ্যৰ ৰজা হৈ থাকিব দিয়া তোমালোক কি হ'ব তোমালোক ৰজা হৈ থাকিবা দিল্লীত লাগিলে মোৰ নামটোকে সলাই লওঁ মোৰ নামটো কি হ'ব ৰজা নহয় পেলাই কি কয় বাদশাহ কয় ঠিক আছে সো আকবৰৰ নামটো কি হ'ল বাদশাহ হ'ব ঠিক আছে সো ইয়াত যিবোৰ ৰজা মানে থাকিব তেওঁলোকৰ নাম কি দিয়া হ'ব ৰজা উপাধি তেওঁলোকক দিলে কিন্তু তেওঁ নিজে কি নাম বাদশাহ হ'ল ঠিক আছে সো তেওঁলোক কোৱা হ'ল যে তোমালোক ৰজা হৈ থাকা কিন্তু এটা কথা যেতিয়া বিদেশী আক্ৰমণ কৰিবলৈ যাম বা মই যদি আক্ৰমণৰ সন্মুখীন হ'ম তোমালোকৰ কিন্তু সকলোৱে সোলজাৰ বিলাক লৈ পেলাই মোক সহায় কৰিবলৈ যাব লাগিব ঠিক আছে সো সোলজাৰ মানে কাৰ হৈ গ'ল ৰজা মানে বাদশাহৰ কি হ'ব সোলজাৰবোৰ হৈ গ'ল ঠিক আছে আৰু টেক্স সিস্টেমটো কি হ'ব এতিয়া টেক্স সিস্টেমটো কি হ'ব এই মাটিবিলাক কি হ'ব তেওঁলোকৰ নামত থাকিব তেওঁলোক টেক্স কালেকশ্যনে কৰিব পাৰিব ঠিক আছে সো আগতে সামন্তবাদী ব্যৱস্থা আছিলে সামন্তবাদী মানে কি আছিলে যে দৰমহা হ'লে কি দিয়া আছিলে ভূমি দিয়া আছিলে তেওঁ ক'লে যে দৰমহা হ'লে যদি ভূমি দি থকা হয় ৰজাৰ ওচৰতো ভূমি একেবাৰে
কিবা নাইকিয়া হৈ যাব কাৰণ হাই অফিচিয়েলৰ পৰা ধৰি লৈ একেবাৰে ল' অফিচিয়েললৈকে কিমানখিনি দৰমহাৰ নামত ভূমি দিব লাগিব হয়নে চ' মই কি ক'লে তেওঁ ক'লে যে মই ভূমি নিদিওঁ মই ভূমি দিয়াৰ বদলি তোমালোক এটুকুৰা তোমালোকৰ দৰমহা অনুযায়ী মই ভূমি দি দিছোঁ তাৰমানে সেই ভূমিডোখৰ পৰা তোমালোকে টেক্স কালেকশ্যন কৰাৰ ক্ষমতা থাকিব কিন্তু সম্পূৰ্ণ অনাৰ কোন হ'ব বাদশাহ হ'ব ঠিক আছে নে চ' তেওঁলোকক কি দিলে মাত্ৰ এডোখৰ মাটিত যিমান টকা উঠিব সেই টেক্সৰ মতে হিচাপ কৰি তেওঁলোক এটুকুৰা ভূমি দিয়া হ'ল আৰু বাকী সম্পূৰ্ণ এই মাটিৰ মালিক কি স্বত্ব কাৰ ওপৰত থাকিব বাদশাহৰ ওচৰত থাকিব বুজিছেনে এইটো হ'ব কি মানচাবদাৰী চিষ্টেম which was introduced by whom by আকবৰ ঠিক আছে নে ওকে সো এই মানচাবদাৰী চিষ্টেমটো অনাৰ লগে লগে টেক্সৰ কথাটো আহি গ'ল ঠিক আছে নে এই মানচাবদাৰী গম পালা এতিয়া মানচাবদাৰী মানে অহাৰ লগে লগে এতিয়া কি আহিব আমাৰ টেক্সৰ কথা আহিব ঠিক আছে নে ঠিক আছে একেলগে ওকে 1556 to 1605 ওপৰত লিখা আছে ওকে হ'ব চোৱা এটা কথা হ'ল যে খেতিয়কসকলৰ ওপৰত টেক্সৰ কথা আহিলে যে তেওঁ টেক্সটো এতিয়া কেনেকৈ ল'ব খেতিয়কসকলৰ ওপৰত টেক্স ল'ব লাগিব এতিয়া চ' টেক্স কেনেকৈ ল'ব এতিয়া চোৱা কেতিয়াবা কি হয় জানানে কেতিয়াবা কি হয় মাটিবিলাকত আমাৰ খেতি ঘৰুৱা আমাৰ যিবিলাক খেতিয়কৰ আমি হয় নাই চ' আমি গম পাওঁ যে পথাৰবিলাকতো সদায় খেতি আমাৰ চববাৰে ভাল নহয় কিছুমান বাম জেগা থাকে য'ত পানী নহয় কিছুমান দ বেছিয়ে দ পানীয়ে থাকে হয়নে চ' খেতি ভাল নহয় এতিয়া টেক্সটো কেনেকৈ লগাব আকবৰে সেইটোৰ ওপৰত আকবৰ এটা বহুত দিগদাৰী কথা আহি পৰিলে যে সেইটো চিন্তাৰ বিষয় পৰিলে মই টেক্সটো কেনেকৈ লগাম এতিয়া যদি মই মাটিৰ ওপৰত লগাওছো কেতিয়াবা খেতি নহ'বও পাৰে ঠিক আছে চ' 10 বস্তা যদি উৎপাদন হয় যদি মই 11 বস্তা যদি টেক্সে লাগি যায় চ' খেতিয়কৰ দিগদাৰ হ'ব খেতিয়ে নকৰিব খেতি নকৰো যা বুলি কৈ দিব মানে এতিয়া যেনেকৈ আমাৰ চাউল কিনি খাই প্ৰায় মানুহে খেতি কৰিবলৈ বাদ দিছে খেতিত ইমান খৰচ হোৱাৰ কাৰণে হয় নাই চ' এই আগুৱাই বুলি যে কি কৰা যায় তেওঁ লেণ্ডৰ ওপৰত টেক্সটো লগাই চালে ঠিক আছে নে তেওঁ লেণ্ডৰ ওপৰত টেক্স লগাই চালে যাৰ যিমান লেণ্ড সেই মতে তেওঁ টেক্স এটা লগালে তাক জাপ্তি বুলি কোৱা হয় ঠিক আছে নে জাপ্তি ঠিক আছে নে জাপ্তি টেক্স বুলি কোৱা ঠিক আছে নে চ' জাপ্তি টেক্সটো লগাই চালে যে জাপ্তি চিষ্টেমটো লগাই চালে যে তেতিয়া কি হ'ল মানে দেখিলে যে বহুত কৃষকে খেতি কৰিবলৈ এৰি দিলে কাৰণ কি হয় তেওঁলোকৰ উৎপাদনৰ তুলনাত টেক্সৰ পৰিমাণ বেছি হৈ যায় ঠিক আছে নে চ' জাপ্তি কৰি পেলাই জোখ মাখ কৰি পেলাই যিটো টেক্স দিব হয় মানে ইম্প'জ কৰা হয় সেইটো তেওঁ এপ্লাই কৰি চালে জাপ্তি চিষ্টেমত তেওঁ দেখিলে যে ফলপ্ৰসূ নহ'লে ঠিক আছে নে চ' জাপ্তি চিষ্টেম ফলপ্ৰসূ নোহোৱা দেখি তেওঁ কাম কৰিছে প্ৰডাকশ্যনৰ ওপৰত মই টেক্স ইম্প'জ কৰোঁ যে যিমান প্ৰডাকশ্যন হয় তাৰ ওপৰত এটা অংশ আমাক দিবলৈ মানে ৰজাক দিব লাগিব ঠিক আছে চ' তেওঁ সেইটোৰ ওপৰত জাপ্তি চিষ্টেমটো বাদ দি পেলাই তেওঁ বেলেগ এটা মানে চিষ্টেম লগাই গ'লে কানকুট চিষ্টেম কানকুট টেক্স চিষ্টেম ঠিক আছে নে কানকুট চিষ্টেম বুলি এটা লগালে এইবোৰ লগাইছে কোনে আকবৰ হয় নাই কানকুট চিষ্টেম বুজি পাইছা কানকুট চিষ্টেম লগাইছে কোনে আকবৰ লগাইছে কি চিষ্টেম আছে কানকুট এই কানকুট চিষ্টেমতে কি হ'ব কানকুট চিষ্টেমতে কি হ'ব যে ঠিক আছে নে ওকে কানকুট চিষ্টেমতে কি হ'ব যে এই যিমান উৎপাদন হ'ব সেই উৎপাদনৰ ওপৰত টেক্স হ'ব এতিয়া কথা হ'ল যে উৎপাদন যেতিয়া কৰিব এতিয়া কিছুমানে লুকুৱাব ল'লে 10 বস্তা যদি উৎপাদন হৈছে 5 বস্তা বুলি কয় 20 বস্তা যদি উৎপাদন হৈছে 10 বস্তা বুলি কয় এতিয়া কি কৰিব মানে তেতিয়া ৰজা ভাবিলে যে এইবোৰ নহ'ব কিবা এটা মই ভাল কাম কৰিব লাগিব চোৱা পঢ়া শুনা নাইকিয়া মানুহে কিমান কাম কৰিলে ঠিক আছে ইফালে আমাৰ এইটো মহম্মদ বিন তুগলক কিমান পঢ়া শুনা মানুহ কাম নাই হয়নে চ' দেখিলে যে এটা কাম কৰা যাওক তেওঁ খেতিয়কৰক মাতি পেলাই ক'লে যে আপোনাৰ কৃষি ভূমিৰ মোক 10 বছৰ হিচাপ দিয়ক ঠিক আছে 10টা বছৰ মোক হিচাপ দিয়ক চ' 10টা বছৰৰ হিচাপ দিয়াৰ লগে লগে তেওঁ এটা অনুমান কৰিব পাৰিলে যে এভাৰেজ উলিয়ালে তেওঁ গড় উলিয়ালে যে 10 বছৰ যদি 1 বছৰ খেতি বেয়াও হয় বাদ দিয়া 2 বছৰ খেতি বেয়া হ'ল 3 বছৰ কি হ'ল 5 নম্বৰ বছৰ কি হ'ল 7 নম্বৰ বছৰ কি হ'ল আমাৰ গোটেই সিকুৱেন্সটো লৈ পেলালে ঠিক আছে নে চ' এটা গড় উলিয়ালে চ' গোটেই কি বছৰ বেয়া ভাল হিচাপ কৰি মেলি ধৰি মেলি 10 বছৰ যেতিয়া দেখিলে যে এজন কৃষকৰ যে আমুক বছৰ আমুক খেতি আছিলে আমুকত আমুক উৎপাদন মানে গোটেই 10 বছৰ যে কেলকুলেশ্যন কৰিলে গড় উলিয়ালে তেওঁ গড় উলিয়াই পেলাই এটা ফিক্স টেক্স ইম্প'জ কৰিলে যে এইটো টেক্স আপোনালোকে দিবই লাগিব ইয়াৰ ওপৰত আৰু মই টেক্স নলওঁ বা ইয়াতকৈ কম দিলে নহ'ব ঠিক আছে আৰু এই টেক্সটোৰ নাম কি লিখা হ'ল আইন-ই দাহচালা ঠিক আছে আইন-ই দাহচালা নামৰ টেক্স এটা লগালে এই টেক্সটো লগালে কোনে আকবৰে লগালে ঠিক আছে কি টেক্স লগালে তেওঁ আইন-ই দাহচালা আইন-ই দাহচালা নামৰ টেক্সটো ইম্প'জ কৰিলে কোনে আকবৰে ইম্প'জ কৰিলে ঠিক আছে একদম মন দি লিখিবা এইবিলাক পৰীক্ষা দেই আৰু তেওঁ এটা কি হয় তেওঁ কইনেজ হয় হয়নে তেওঁ এটা কইন হয় ঠিক আছে জালালী আৰু ইলাহী ঠিক আছে জালালী আৰু ইলাহী তেওঁ কি হয় কইন হয় চ' ঠিক আছে আইন-ই দাহচালা আৰু কি হ'ব এইটো ওকে এতিয়া এইটো টেক্স চিষ্টেম এইটো হ'ল কিন্তু মাটিৰ এতিয়া ভূমিটো ভাগ কৰিবলৈ মানে ভূমি এতিয়া চব ভূমিটো একে নহয় কিছুমান ভূমি বেয়া ভূমি থাকে মানে কিছুমান মাটিত খেতি ভাল হয় কিছুমান খেতি বেয়া হয় এতিয়া মাটিটো ভাগ কৰিবলৈ যে মাটিটো মই কি নাম দিম ঠিক আছে চ' মাটিৰ ওপৰত তেওঁ নাম দিলে ঠিক আছে ওকে তেওঁ ভূমি চাবা দেই তেওঁ মানে এটা পাৰ্ট হ'ল এটা টেক্সৰ কাৰণে মানে ৰাখিব লাগিব হয় নাই চ'
ল্যান্ড কি কৰিলে তেওঁ টেক্সৰ কাৰণে এটা নাম দিয়া হ'ল কি নাম দিয়া জাতি বা নহয় খালসা খালসা আমি আগতে পাইছো মানে তো খালসা ভূমিবিলাকক চৰকাৰী কৰি দিলে তো খালসা ভূমি কৰিলে চৰকাৰী ভূমি কৰি দিলে আৰু ইয়াৰ ওপৰত চৰকাৰে টেক্স উঠাব তাৰমানে ৰজাই টেক্স উঠাব ঠিক আছে খালসা ভূমি কৰিব ৰজাই কি কৰিব টেক্স উঠাব ঠিক আছে না খালসা ভূমি কৰিব ৰজাই কৰিব টেক্স উঠাব ঠিক আছে দুই পাইছা নহয় ओके 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 কি হ'ব খালসা ভূমিৰ পৰা কি হ'ব খালসা ভূমিৰ চৰকাৰ কি হ'ব টেক্স নহলে চৰকাৰ চলিব না চৰকাৰ নচলিব হয়নে সব কি হ'ব নচলিব এতিয়া এটা কথা হ'ল যে এই যে মিনিষ্টাৰ বিলাকক তেওঁলোকৰ যিবিলাক সৈন্য আছিলে সোলজার তেওঁলোকক দৰমহা কপা দিব তেওঁলোককটো কি আছিলে তেওঁলোকক টেক্স কালেকশ্যনৰ দায়িত্ব দিয়া হৈছিলে জানো এই ৰাজপুতৰ ফালেও দিয়া হৈছিলে আৰু তেওঁলোকৰ কৰ্মচাৰীসকলক সৈন্য সামন্ত যিমান সকলোকে দৰমহা দিছিল হয়নে সো দৰমহা দিবৰ কাৰণে এটা বেলেগ ভূমি নামাকৰণ কৰে জাগি ভূমি হয়নে জাগি ভূমি নামাকৰণ কৰিলে আৰু জাগি ভূমিৰ পৰা কি হ'ব যিবিলাক দৰমহা দিয়া হ'ব সো দৰমহা লৈ পেলাই তেওঁলোকে ইয়াৰ পৰা টেক্স কালেকশ্যন কৰিব আৰু কালেকশ্যন কৰিবলৈ দৰমহা ৰূপে তেওঁ সেৱা কৰিব কাক চৰকাৰ সহায় কৰিব মানে সেৱা কৰিব দিছেনে সো তেওঁ ভূমি নাম কি দিলে এটা দিলে খালসা ভূমি যাক চৰকাৰী টেক্স উঠাব আৰু জাগি ভূমি যাৰ পৰা দৰমহা ল'ব কোনে ল'ব দৰমহা ইয়াৰ দৰমহা ল'ব কোনে ইয়াৰ দৰমহা ল'ব তাত থকা কৰ্মচাৰীসকলে জাগি ভূমিৰ পৰা কি ল'ব দৰমহা ল'ব ঠিক আছে নে জাগি ভূমিৰ পৰা কি ল'ব দৰমহা ল'ব ঠিক আছে ওকে তাৰ আহিলে পেবাকি ভূমি পেবাকি ভূমি বা ৰেচিডুৱেল লেণ্ড বুলি ক'ব আমি ৰেচিডুৱেল লেণ্ড ৰেচিডুৱেল এই ৰেচিডুৱেল লেণ্ডত তেওঁ যে যদি বেলেগকে নতুনকে কিবা পদৰ সৃষ্টি হয় যদি নতুনকে কাবাক দৰমহা দিব লগা হয় জাগিটো ফিক্স হৈ আছে জাক দিয়া আছে মানে সো যিবিলাক লেণ্ড তেওঁ ৰাখি থলে যে মানে যদি কোনোবা নতুনকে কৰ্মচাৰী এড কৰিব লগা হয় বা যদি কাবাৰ দৰমহা বঢ়াব লাগে তেতিয়া এই ৰেচিডুৱেলৰ পৰা দিয়া হয় না এইটো কি হ'ল এইটো এক্সট্ৰা কি হ'লে ৰাখি থলে ঠিক আছে নে এইটো ৰাখি থলে হ'ব নে বুজি পাইছা স্যার আকবৰে দান দিছিলে ঠিক আছে নে আকবৰেও দান দিছিলে আৰু দান দিয়া ভূমিও তেওঁ দান দিছিলে দান দিয়া ভূমিটোৰ নাম আছে তোমাৰ মাদাদ এই মাদাদ ই মাছ ভূমিবিলাক কি হয় তেওঁ চৰকাৰে দিছিলে দান দক্ষিণা কৰিছিল ঠিক আছে সো দান দক্ষিণা কৰা ভূমিবিলাকৰ নাম কি আছিলে মাদাদ ই মাছ বুলি আছিলে আৰু কি আছিলে আমাৰ ৰেচিডুৱেল ভূমিবিলাক কি আছিলে যিবোৰ ৰেচিডুৱেল ভূমি আছিলে এইবিলাক এক্সট্ৰাকে ৰাখিছিলে জাগি ভূমি দৰমহাৰ কাৰণে ৰাখিছিলে খালসা ভূমি কি আছিলে চৰকাৰে তাৰ পৰা টেক্স কালেকশ্যন কৰিছিলে ঠিক আছে নে হ'ব সো আমি আকবৰৰ বিষয়ে কিমান পঢ়িছো কালি 49 মিনিট আকবৰৰ বিষয়ে ঠিক আছে নে এইবিলাক আমাৰ একদম বহুত দৰকাৰ সো মাদাদ ই মাছ ঠিক আছে নে এইখিনি কি হ'ল ৰাখিলে ঠিক আছে ওকে তাৰ পৰা আৰু অলপ ভূমি আছিলে যিবিলাক তেওঁ খেতিৰ কাৰণে তেওঁ চাইছিল ঠিক আছে নে ওকে মানে খেতি উপযোগী ভূমিবিলাকৰ তেওঁ বেলেগ বেলেগ নামাকৰণ কৰিছিলে বেলেগ নামাকৰণ কৰিছিলে তেওঁ তিনিটা ৰাখিছিলে তিনিটা টাইপৰ ভূমি মেইনলি ৰাখিছিল ঠিক আছে নে পলাশ ভূমি কয় মানে ইয়াৰ এটা কয় পলাশ ভূমি পলাশ লেণ্ড পাৰাৱতী চাচাৰ এটা বঞ্জাৰ ঠিক আছে নে বঞ্জাৰ তাৰ ভূমিবিলাকৰ নামাকৰণ কৰিছিলে মানে ভাগ কৰিছিলে যে কোনটো খেতি ভাল হ'ব এই পলাশ খেতি ইচ ইয়েৰ খেতি ভাল হ'ব লাগিব মানে ইচ ইয়েৰ খেতি হ'ব লাগিব ঠিক আছে ইচ ইয়েৰ কাল্টিভেট হ'ব লাগিব ইচ ইয়েৰ কি হ'ব কাল্টিভেট হ'ব আৰু পাৰাৱতী খেতি কি হ'ব লাগিব 2-3 বছৰ মূৰে এই পাৰাৱতী ভূমি কি হ'ব যে খেতি কৰিলে কিন্তু অলপ 2-3 বছৰ কি ইয়াত থৈ দিয়া হ'ল যাতে এই যে আমি চোৱা খেতি কৰিলে আমাৰ কি হয় যদি আমি একেটা লেণ্ডত কেবা বছৰ কন্টিনিউ খেতি কৰি থাকো ন তেতিয়া কি হ'ব খেতি উৰ্বৰা শক্তি কমি যায় সো এই উৰ্বৰা শক্তি আকৌ ঘূৰাই আনিবৰ কাৰণে ৰিভাইভ কৰিবৰ কাৰণে লেণ্ডৰ পাৱাৰটো সেই ভূমিবিলাক 2-3 বছৰ কাৰণে এৰি দিয়া হয় ঠিক আছে নে সো এইটো কি হ'ব পাৰাৱতী ভূমি হ'ব তাৰপৰা কি হ'ব চাচাৰ ভূমি আৰু বাঞ্জাৰ ভূমি য'ত 5 বছৰতকৈ বেছি পৰি থাকে ঠিক আছে নে 5 বছৰতকৈ বেছি পৰি থাকে ভূমি হ'বতো বাঞ্জাৰ ভূমি হ'ব ঠিক আছে ওকে তাৰপৰা 3-4 বছৰ মূৰে ৰাখে ঠিক আছে চাচাৰ ভূমি ঠিক আছে নে সো পলাশ ভূমি পাৰাৱতী চাচা আৰু বাঞ্জাৰ এই চাৰিটা ভাগত কি হৈছিলে মাটিবিলাক ভাগ কৰি পেলাই খেতিয়কক দিছিলে হয়নে তাৰপিছত তেওঁ খেতিয়কক দিছিলে এই মাটিখিনি এনেকৈ নামাকৰণ কৰি তেওঁ খেতিয়কক দিছিলে যাতে খেতিয়কৰ যাতে কোনো অসুবিধা নহয় সো তেওঁলোকে টেক্স পে' কৰাৰ সময়ত যাতে একো ধৰণৰ অসুবিধা নহয় সো তেওঁ কম ৰাখিছিলে বাঞ্জাৰত টেক্স কম ৰাখিছিলে চাচাৰত কম কি অলপ বেছি ৰাখিছিলে তাতকৈ একেবাৰে বেছি কৰি ৰাখিছিলে আমাৰ পালাজত বেছি ৰাখিছিলে হয়নে য'ত ইচ ইয়েৰ খেতি কি হ'ব ভাল হ'ব চোৱা
এইখিনি কাৰ আছিলে এইখিনি গোটেইখিনি কাৰ বিষয়ে পঢ়িলো আমি আকবৰৰ বিষয়ে পঢ়িলো আকবৰে কি আছিলে দুটা কইন ৰাখিছিলে যাক জালালী বুলি কোৱা হয় আৰু এটা ইলাহী বুলি কোৱা হয় তেওঁ খালসা ভূমিক চৰকাৰী টেক্সৰ কাৰণে ৰাখিছিলে জাগি ভূমি তাত থকা সামন্ত বা যিবিলাক কৰ্মচাৰী এইবিলাকৰ দৰমহাৰ কাৰণে ৰাখিছিলে ৰেচিডুৱেল ভূমি এক্সট্ৰা কাৰণে ৰাখিছিলে আৰু মাদাদী মাৰ্চ নামৰ যিবোৰ দান কৰা ভূমি আছিলে তেওঁ ঠিক আছে নে আৰু পলাছটো এটা খেতি মাটি কথা হিচাপে ঠিক আছে নে সো খেতি মাটিত তেওঁ ভাগ কৰিছিলে খেতি মাটি ভাগত কি নাম আছিলে তেওঁ খেতি মাটি কি দিছিলে তেওঁ খেতি মাটিৰ নাম কি দিছিলে ফাৰ্ষ্ট দিছিলে কি পলাছ ভূমি সেকেন্ড ছিল তোমাৰ পাৰাৱতী আৰু চৌচাৰ আৰু কি ছিল চাচা আৰু কি ছিল বঞ্জাৰ ভূমি নামাকৰণ কৰা হৈছিল ঠিক আছে 5 বছৰতকৈ বেছি যদি পৰি থাকে মাটি কি ছিল বঞ্জাৰ হৈ মানে খেতি তাত ভাল নহয় ঠিক আছে সো এনেকৈ মাটিবিলাক ভাগ কৰি তাও খেতিও সহায় কৰিছিলে ওকে আইনী দাসলাটো কি ছিল টেক্সৰ নাম হয় না টেক্সৰ নাম আছিল টেক্স কি আছিল তেওঁৰ নামত তেওঁৰ টেক্স কি আছিল টেক্স এটা আছিল জাপ্তি টেক্স আছিলে জাপ্তি টেক্স লেণ্ডৰ ওপৰত বেছ কৰিছিলে লেণ্ড যাৰ বেছি তাৰ ওপৰত জাপ্তি কৰা হৈছিলে ঠিক আছে তাৰ ওপৰত জাপ্তি দিয়া হৈছিলে হ'ব আৰু কি আছিল কানকুট টেক্স কি আছিল এইটো কি আছিল এইটো প্ৰডাকচনৰ ওপৰত বেছ কৰি টেক্সেশন কৰিছিলে তাৰ পৰা এটা কি আছিল আমাৰ আইনী ডালাচাহী ঠিক আছে ডালচা ঠিক আছে আইনী ডালাচা ঠিক আছে সো এই টেক্সটো তেওঁ কি কৰিছিলে এইকেইটা টেক্সেশন কাৰ ওপৰত ইম্প'জ কৰিছিলে তেওঁ কাৰ ওপৰত খেতিয়কৰ ওপৰত এই ধৰণৰ টেক্স বিলাক তেওঁ কৰিছিলে ইম্প'জ কৰিছিলে হয় না মনসবদাৰি বুজি পালা নহয় ক'ত আৰু ৰবা মই চাব লাগিব এক্সিলেন ঠিকেতো আছে ঠিক আছে কি আছিল তেওঁ জাপ্তি আছিলে কানপুৰ আছিলে কি আছিলে দাসালা আছিলে ঠিক আছে দাসালা কথা ইয়াত লিখিব লাগিব আইনি কি হ'ব দাসালা আইনি দাসালা এটা কি আছিলে টেক্সৰ কাৰণে ৰাখিছিলে ঠিক আছে এতিয়া আহিলে তেওঁ এজন যোগ্য কি আছিলে ৰজা আছিলে হয়নে ওকে এই টেক্সৰ এই সিস্টেমটো কৰিবলৈ শিকালে মানে কোনে বাৰু কোৱাচোন এই টেক্সৰ সিস্টেমটো কৰিবলৈ শিকালে কোনে বাৰু এই আইনী দাসালা লগাবলৈ তদয়মল্ল শিকালে হয়নে তদয়মল্ল শিকালে সো তদয়মল্ল এজন বিখ্যাত আছিলে হয়নে ওকে তেওঁ কি হৈছিলে নৱৰত্ন ৰাখিছিলে নৱৰত্ন মানে কি নৱৰত্ন তেওঁ ৰাজসভাত কি ৰাখিছিলে নৱৰত্ন ঠিক আছে তেওঁ ৰাজসভাত 9 জন কিছিলে জ্ঞানী লোকক ৰাখিছিলে তাৰ এক নম্বৰ কোন আহিব যাক আমি বীৰবল বুলি জানো মানে বীৰবল বুলি জানো যাৰ ভাল নাম কি মহেশ দাস এটা কোৱা যায় ভগৱান দাস কোন হয় কমেন্টত কৈ থোৱা ভগৱান দাস কোন হয় এটা কোন হয় বীৰবল যাৰ নাম কি মহেশ দাস ঠিক আছে তাৰ পৰা কোন আহিব তানসেন ৰামতানু পাণ্ডে তেওঁৰ ভাল নাম কি ৰামতানু পাণ্ডে ঠিক আছে কহিলে তানসেন তাৰ পৰা আহিব ৰামতানু পাণ্ডে ঠিক আছে ওকে এইখিলৈকে কাবাৰ কিবা দিগদাৰ তাৰ পৰা কোন আহিব মানসিং আহিব আমাৰ মানসিং আহিব ঠিক আছে মানসিং এইজনটো হিন্দু দেই তেওঁৰ ভাগৰ হিন্দু ৰাজসভা থকা হিন্দু বিশাৰদ বা পণ্ডিত ঠিক আছে মানসিং কি আছিল তেওঁ সেনাপতি আছিলে এই মানসিঙৰ দ্বাৰাই তেওঁ কি কৰিলে বহুতখিনি যুদ্ধ জিকিবলৈ সক্ষম হৈছিলে তাৰ পৰা কোন আহিব আবুল ফজল এই আবুল ফজলে এখন কিতাপ মানে ৰচনা কৰিছিলে যিখনৰ নাম কি দিয়া হৈছিলে এই আবুল ফজলে দুটা কাম কৰিছিলে দিন ইলাহি ধৰ্মৰ যে দিন ইলাহি যে আমি পাইছিলো যে কালি এই দিন ইলাহি ধৰ্মটো দিন ইলাহি এই ধৰ্মটো তেওঁ গোটেইখনৰ ড্ৰাফটিং কৰিছিল ঠিক আছে ধৰ্মটো ড্ৰাফটিং যেনেকৈ আমাৰ সংবিধান কনষ্টিটিউশন যেনেকৈ ড্ৰাফটিং কৰিছিলে বি আৰ আম্বেদকাৰ তেনে কোন হ'ব আবুল ফজলে দিন ইলাহি ধৰ্মটোৰ বিষয়ে লিখিছিলে আৰু তেওঁ ড্ৰাফটিং কৰিছিল আৰু তেওঁ কি হৈছিলে আৰু আকবৰনামা লিখিছিলে আকবৰনামাখন তেওঁ ৰচনা কৰিছিলে আৰু এই আকবৰনামা 3টা খণ্ড আছে ঠিক আছে এই আকবৰনামা খণ্ড কেইটা আছে 3টা খণ্ডত আকবৰনামা লিখা হৈছিলে মানে প্ৰথমটো খণ্ড তেওঁ এনসেস্টৰ বা তেওঁ দেউতাক ককাক আৰু আকবৰৰ সৰুকালৰ কথাবোৰ আছে ককাক আৰু আকবৰৰ সৰুকালৰ কথা আকবৰৰ সৰুকালৰ কথা ঠিক আছে 2 নম্বৰ কি আছিলে ৰেইন মানে কি শাসন ৰেইন অফ আকবৰৰ গোটেই কাহিনীবিলাক লিখা আছে কেনে ক'ত যুদ্ধ কৰিলে ক'ত কি হ'ল ঠিক আছে আৰু 3 নম্বৰ তেওঁ নিজৰ বিষয়ে লিখিলে
আমাৰ আবুল ফজল তেওঁ নিজৰ বিষয় লিখে তেওঁ ভাবিলে যে যদি মোৰ বিষয়ে মই অকলে এখন কিতাপ পাব্লিছ কৰিলে এখন নপঢ়ে কোনো আকবৰ এজন বিখ্যাত ৰজা তেওঁৰ নামত যদি মোৰ লগতে মোৰ কথাখিনি লিখি দিওঁ তেতিয়া কিয় ভাল হ'ব হয়নে চ' 3 নম্বৰ এইটো এডমিনিষ্ট্ৰেশ্যনৰ লগতে এডমিনিষ্ট্ৰেশ্যনৰ লগতে কাৰ বিষয়ে লিখিলে আবুল ফজল হিমছেল্ফ হয়নে তেওঁ নিজৰ বিষয়ে লিখিলে কাৰ আবুল ফজলৰ বিষয়েও লিখিলে আবুল ফজল বিষয় লিখিলে ঠিক আছে নে সো এই আমি কেইজন পালো যে 4জন পালো এই 4জন কি হয় তো হিন্দু নৱৰত্নৰ ভিতৰত এই 4জন কি হয় হিন্দু হয় ঠিক আছে নে তো নৱৰত্নৰ এই 4জন কি হয় হিন্দু হয় ঠিক আছে নে গম পাইছো ডাউট নাই একো ডাউট থাকিবই নোৱাৰে কোনো ডাউট থাকিবলৈ দিয়াই নহব ডাউট থাকিবলৈ দিয়াই নহব ডাউট থাকিব দিয়া নহব ক'ত দিয়া যাওক ইয়াতে দিয়া যাওক নৱৰত্ন 4জন হৈ গ'ল নৱৰত্ন কেইজন হৈ গ'ল আমাৰ 4জন নৱৰত্ন হৈ গ'ল তাৰ 5 নম্বৰ নৱৰত্নৰ বিষয়ে কোৱা 5 নম্বৰ নৱৰত্ন কোন হ'ব 5 নম্বৰ নৱৰত্ন কোৱাচোন আবুল ফজল হ'ল কেই নম্বৰ বাৰু 1 2 3 4 বীৰবল হৈ গ'ল তানসেন হৈ গ'ল মানসিং হৈ গ'ল আৰু কোন হৈ গ'ল আবুল ফজল হৈ গ'ল হয়নে তদাৰমল থাকি গ'ল যে তেওঁ হিন্দু আছিলে নহয় তদাৰমল থাকি গ'ল হয়নে তদাৰমল এজন কৈছিলে এজন বিখ্যাত তেওঁ কি আছিলে নৱৰত্নৰ ভিতৰত এজন আছিলে কৈছিলে তদাৰমল কোন গ'ল তদাৰমল ভাই এইটো ইয়াৰে ভাই দিওঁ দেই তদাৰমল এই তদাৰমল কি আছিলে তেওঁ সময়ত বিত্তমন্ত্ৰী আছিলে ঠিক আছে নে আৰু বিত্তমন্ত্ৰী থকা কাৰণে টেক্সৰ গোটেই ড্ৰাফটিংটো কৰি পাৰিলে হয় নাই তদাৰমল আছিলে তেওঁ সময়ত ফাইনেন্স মিনিষ্টাৰ আছিলে ফাইনেন্স মিনিষ্টাৰ কোন আছিলে তদাৰমল আছিলে who was তদাৰমল he was a finance minister during the reign of Akbar English মই কওঁ পাওঁ দেখিছা নকওঁ বুলিহে মই ইংলিছ ক'লে কে ছাৰে পাত্তা নাপাব অ'কে নেক্সট কোন আহিব আমাৰ ফ্ৰেজি বুলি এজন আহিব নেক্সট কোন আহিব আমাৰ এইটো মানে ইছলাম সকলৰ ভিতৰত এজন আহিব কোন 6 নম্বৰজন কোন আহিব ফ্ৰেজি বুলি এজন আহিব ঠিক আছে নে আৰু কেইজন লাগে আমাক কাৰ মনত আছে নে আৰু 3জনৰ নাম কাৰ মনত আছে নে কোৱাচোন কমেন্ট কৰা কাৰ মনত আছে নে আৰু 3জনৰ নাম কোৱা ফ্ৰেজি হৈ গ'ল মই কৈ দিলো ফ্ৰেজি 6 নম্বৰ হ'ল মই কৈ দিলো আৰু কোৱা এই যে মই এবাৰ যে কৈছিলো মনত আছে নে বৈৰাম খানৰ এজন পুতেক আছিলে যি তুজুকি বাবৰি পাৰ্চী ভাষালৈ ঠিক আছে ফৰাচী ভাষালৈ অনুবাদ কৰিছিলে যিখন নাম আছিলে বাবৰ নামা হয়নে সেইজন নাম কিছিলে বাৰু আব্দুৰ ৰহিম খানে খানা আব্দুৰ ৰহিম খানে খানা নাম কিছিলে উপাধি আছিলে হয়নে খানে খানা আব্দুৰ ৰহিম কি আছিলে খানে খানা আছিলে ঠিক আছে 7 নম্বৰ হৈ গ'ল 8 নম্বৰ 9 নম্বৰ আছে 8 নম্বৰ খানে খানা 9 নম্বৰ কোৱা মুলা দ পিয়াজা শুনিছা নামটো মুলা এই কমেডিয়ান আছিলে হয়নে মুলা দ পিয়াজা মুলা দ পিয়াজা 10 নম্বৰ কি আছিলে হাকিম হুমাম এজন কি আছিলে ফিজিচিয়ান আছিলে হয়নে ফিজিচিয়ান হাকিম হুমাম ঠিক আছে নে হাকিম হুমাম ওকে সো হাকিম হুমাম কৈছিলে ফিজিচিয়ান আছিলে চিফ নহয় কি আছিলে ফিজিচিয়ান আছিলে হ'বনে সো এইখিনি আমি আকবৰৰ বিষয়ে কমপ্লিট কৰিলো আকবৰৰ বিষয়ে পঢ়িব লগা মোৰ মতে নাই সো আমি কিমানখিনি পঢ়িছো আকবৰৰ ৰজাৰ বিষয়ে সো ইয়াৰ পৰা যদি পৰীক্ষাত নাহে ক'ৰ পৰা আহিব কোৱাচোন তুমি কোৱা এমচিকিউ বিলাকৰ পৰীক্ষাত আহিব নেকি আৰু এইবিলাক কেতিয়াও এমচিকিউ ভিডিঅ'ত ডিছকাশ্যন নকৰে ঠিক আছে নে এইবিলাক কথা কেতিয়াও এমচিকিউ ভিডিঅ'ত মানে ডিছকাশ্যন নকৰে কাৰণ এইবিলাক বহুত খুচৰিব লাগিব ন ঠিক আছে আৰু ইমান খুচৰি কাৰো ইউটিউবত পইচা ঘটিবলৈ আৰু সময় নাই সো পটাপট বনাব লাগে 10টা কুৱেশ্যনৰ এমচিকিউ মানে বনাব লাগে যে হুমায়ুন পুতেক কোন 4টা অপচন বছ এতিয়া গম পালানে যে আইলি আকবৰীত থাৰ্ড পাৰ্টত কাৰ বিষয়ে উল্লেখ আছে বুলি ক'লে আমি ডাইৰেক্টলি ক'ব লাগিব কাৰ আবুল ফজলৰ বিষয়ে উল্লেখ কৰিব লাগিব যদি এডমিনিষ্ট্ৰেশ্যনটো ৱৰ্ডটো নাথাকে ঠিক আছে নে সো আমি আবুল ফজলৰ বিষয়ে আমি ক'ম ঠিক আছে নে সো হিষ্ট্ৰী আজি হৈ যাব আৰু কিবা আকবৰৰ বিষয়ে ক'ব লগা আছে জানো আৰু নালাগে 9 জেভেলছ বিষয়ে গম পালা লেণ্ডৰ বিষয়ে গম পালা কইনৰ বিষয়ে গম পালা টেক্সেশ্যন গম পালা জাপ্তি আছিলে কানকুট আছিলে আইনী দাসালা আছিলে হৈ যাব হয়নে ওকে এতিয়া মোক হেৰি কি আছিলে বাৰু এইটো
লাইফটো কাট খোৱা নাই তাৰমানে ঠিক আছে নে কি আছিলে তেৰি জালাক আশাৰফি মানে কি আছিলে আশাৰফি কি আছিলে গ'ল্ড কইন হয় নে গ'ল্ড কইন আছিলে চেঞ্চাছুৰী কি আছিলে গ'ল্ড কইন আৰু দামটো তেওঁৰ দিনতে আৰম্ভ হয় নে আৰু দামটো কি হয় দামটো যে 40 দাম ইকুৱেল টু 1 ৰূপী ঠিক আছে নে আৰু 1 ইলাহি ইকুৱেল টু 10 ৰূপী ঠিক আছে নে 1 ইলাহি ইকুৱেল টু 10 ৰূপী আৰু 1 ৰূপী ইকুৱেল টু 40 দাম ঠিক আছে জালালি আৰু ইলাহি থ্যাংক ইউ